আগৰ পৰা মই ধন্যবাদ জনাইছো, শুভেচ্ছা জ্ঞাপন কৰিছো। লগত আমাৰ কস্তুৰী কস্তুৰী কলা কেন্দ্ৰৰ দ্বাৰা আয়োজিত আজি সামৰণি অনুষ্ঠান আছিলে আৰু খুব ধুনীয়া দেখিছোঁ, বহুত ব্যক্তি ইয়াত উপস্থিত আছিলে। আজি খুব সফল বুলি ক'ব পাৰি। ইয়াৰ পিছৰ পৰিকল্পনা কি? ইয়াৰ পিছত মই ভাবিছোঁ ধাৰাবাহিকভাৱে মই অভিনয়ৰ প্ৰশিক্ষণ দিম। মানে মই নিজেও দিম আৰু বেলেগ প্ৰশিক্ষকো আহিব দিবৰ কাৰণে। প্ৰত্যেক শনিবাৰ দেওবাৰে 4 বজাৰ পৰা গধূলি মই অভিনয়ৰ প্ৰশিক্ষণ দিম। তাৰপিছত মই ভাবিছোঁ আহি আছে আমাৰ 15 আগষ্ট, সকলোৱে জানে 15 আগষ্টত মই এখন নাটক মঞ্চস্থ কৰিম বুলি ভাবিছোঁ। ক'ত কৰিম এতিয়া ক'ব পৰা নাই, সেইটো আপোনালোকে পিছত গম পাব। কিন্তু কোনোবাই যদি বিচাৰে সেই নাটক কৰিবৰ কাৰণে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই অতি সোনকালে আকৌ আমি আখৰা আৰম্ভ কৰিম 15 আগষ্টৰ বাবে। মই সাজু হ'বলৈ আৰম্ভ হৈছোঁ এতিয়া, তো আপোনালোকে বিচাৰিলে যোগাযোগ কৰিব পাৰে। গতিকে 15 আগষ্টৰ কাৰণে নতুনকৈ সাজু হৈ উঠিব কস্তুৰী কলা কেন্দ্ৰ, আৰু যিসকলে বিচাৰে 15 আগষ্টত ইয়াত ধাৰাবাহিকভাৱে প্ৰশিক্ষণ দিয়া হ'ব। কিন্তু 15 আগষ্টৰ বাবে ইয়াত নাটক এখন সাজু কৰি তোলা হৈছে। 15 আগষ্টত যিসকলে বিচাৰে যে এই নাটকখনত অংশগ্ৰহণ কৰি নাটকখন কৰিব, তেওঁলোকে আহি যোগাযোগ কৰিব পাৰে। সবিশেষ আমি আমাৰ ডিটেইলছত জনাইছোঁ। আজি সামৰণি হ'ল, সফল সামৰণি ক'ব পাৰি। ইয়াৰ পিছৰ পৰিকল্পনা কি কস্তুৰী কলা কেন্দ্ৰ আৰু সমৰ চৰকাৰৰ? মোৰতো নিজৰ পৰিকল্পনা বহুত আছে বাৰু। কিবা ডকুমেণ্টাৰী এখনো চলি আছে আৰু নতুন চিনেমাৰো প্ৰজেক্ট আছে। কিন্তু বিশেষকৈ ইমান ধুনীয়া পৰিৱেশ এটা, মানে অ'পেন স্পেচত ড্ৰামা অসমৰ বিভিন্ন ঠাইত আছে, কিন্তু বঙাইগাঁৱত মই প্ৰথমবাৰৰ পৰা এনেকুৱা এটা স্পেচ পাইছোঁ। আৰু এনেকুৱা স্পেচ পোৱাটো মানে বহুত ৰেয়াৰ, মানে পটককৈ পোৱা নাযায়। ছ' ইয়াক লৈ পৰিকল্পনা থাকিব কস্তুৰী আৰু মই আলোচনা কৰি, আৰু কস্তুৰীয়ে কৈছে ৰেগুলাৰ ক্লাছ ইয়াত চলিব বুলি। মই যিমানখিনি পাৰোঁ মোৰ শ্বুটিঙৰ মাজতো সময় মিলাই পিনে মই ইয়াতে আহি ক্লাছ দিবলৈ চেষ্টা কৰিম। আৰু মোৰ গুৱাহাটীৰ যিখিনি আৰ্টিষ্ট বা লগৰ যিখিনি ভাল পৰিচালক আছে, গোটেইখিনিক ইয়াতে লৈ আহি প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰিম, যাতে ইয়াৰ পৰাও বঙাইগাঁৱৰ পৰা বহুত ভাল ভাল ল'ৰা ছোৱালী ওলায়, বাহিৰত গৈ ভাল ভাল কাম কৰিব পাৰে, ভাল ভাল ফেষ্টিভেল কৰিব পাৰে। সেয়াই আৰু নিশ্চয়। গতিকে আমি আশা কৰোঁ বঙাইগাঁৱৰ শিশু শিল্পী বা যিসকল যুৱক যুৱতী আছে তেওঁলোকে বাহিৰত গৈ কাম কৰক, বঙাইগাঁৱৰ নাম উজ্জ্বল কৰি তোলক। আটাইতকৈ ডাঙৰ কথা যে আমাৰ ল'ৰা, মানে আমাৰ বঙাইগাঁৱৰ ল'ৰা ইয়াত নাই। আমাৰ বঙাইগাঁৱৰ আচলতে গৌৰৱ। আৰু সুদক্ষ অভিনেত্ৰী চৌধুৰী আমাৰ মিউজিকত আছিলে, প্ৰিয়াংশু চৌধুৰী আমাৰ দিছিলোঁ যে যেনে গৈ পেলাই নাটক দুখন চাব লাগিব। যাকে যাকে উৰি যায় নাটকখন মই আগতে চাইছিলোঁ। বৰপেটা পিনাক গোষ্ঠীয়ে বৰ সুন্দৰকৈ ভাল সুদক্ষ লোকেশ্যনটো ভাল লাগিছে।